নমস্কাৰ মই আপিয়াল ৰহমান আৰু স্বাগতম জনাইছো ইউটিউব চেনেললৈ আজি আমি পঢ়িম তোমালোকৰ ক্লাছ 6 ৰ অসমীয়াৰ যেটো তোমালোকৰ নতুন কিতাপ আছে উন্মেষ এই নতুন কিতাপ হয় এই উন্মেষৰ আজি আমি তোমালোকৰ যেটো পাঠ 5 টো দিয়া আছে পাঠ 5 ৰিমঝিম বৰষুণ আহে খুবই ধুনিয়া এটা কবিতা হয় আজি এই ভিডিওত আমি এইটো কবিতা ধুনিয়াকৈ আবৃত্তি কৰিম আৰু তোমালোকৰ যি প্ৰশ্ন দিয়া আছে ক্ৰিয়াকলাপত পেজ নম্বৰ 54 ত দিয়া আছে 54 পেজত তোমালোকে চাবা ক্ৰিয়াকলাপ স্টার্ট হৈ গৈছে আৰম্ভ হৈ গৈছে আমি গোটেইখিনি ক্ৰিয়াকলাপৰ উত্তৰখিনি কৰিম তোমালোকে ভিডিওটো শেষলৈকে চাই থাকিবা সো আমি প্ৰথমত কবিতাটো আবৃত্তি কৰি লওঁ সো আমি প্ৰথমত পঢ়িম কৈছে যে পঢ়া আৰু আবৃত্তি কৰা গতি পঢ়িব কৈছে আৰু আবৃত্তি কৰিব কৈছে আমি একেবাৰে পঢ়িলো যেতিয়া পথাৰত থাকে ৰদ শুকাই গছৰ সেউজী পাত থাকে দ খায় এটপা দুটপা কৰি বৰষুণ আহে গছলতা ঘাঁ বনে মিছিকি হাহে ৰিমঝিম বৰষুণ আহে তাৰপিছত পঢ়িম যে ইমান পানীৰ টপ নোৱাৰো গনিব ভাল পাও ৰিমঝিম গীত হে শুনিব লগে লগে নাচি নাচি পোৱালি বতাহে আমাৰ লগত যেন পাতেহি কথাহে ৰিমঝিম বৰষুণ আহে তাৰপিছত লিখিম তাৰপিছত দিছে ডাৱৰে ওফন্দ পাতে বিজলিয়া হাহে আকাশৰ চকু পানী বৰষুণ আহে তাৰপিছত ইমান টোপালবোৰ অকনি নোৱাৰো কৰিব শেষ গনি বৰষুণ আতৰিলে বাজলে ওলাও মেলি দিও নিজৰাত কাগজৰ নাওটো ইয়াত মেলি দিছে যেতিয়া বৰষুণ এৰিছে ঠিক আছে তোমালোকে কৰা নহয় বৰষুণ যেতিয়া এৰে বৰষুণৰ পানীত কাগজৰ নাও বনাই এৰি দিয়া হেতু কৈছে ঢৌৱে নাচি যাও যায় লাহে লাহে নীলা আকাশত যেন জন্তি হৈ ভাহে ৰিমঝিম বৰষুণ আহে এইটো কবিতা লিখিছে নবকান্ত বৰুৱা ইয়াত নবকান্ত বৰুৱাৰ বিষয়ে দিয়া আছে সো কেতিয়া জন্ম হৈছিল নবকান্ত বৰুৱাৰ জন্ম হৈছিল 1926 চনত আৰু মৃত্যু হৈছিল 2002 খ্ৰীষ্টাব্দ আৰু তেওঁ এটা নামেৰে জনাজাত আছিল এটা ছদ্ম নাম আছিল তেওঁৰ পৰীক্ষাত কোৱেশ্চন আহিব পাৰে যে নবকান্ত বৰুৱাৰ ছদ্ম নামটো কি আছিল এটো হ'ব এখুত ককাইদেউ ঠিক আছে এখুত ককাইদেউ ছদ্ম নামেৰে তেওঁ বহু শিশু সাহিত্য ৰচনা কৰিছিল এই কাৰণে এখুত ককাইদেউ তেওঁৰ নাম ছদ্ম নাম আৰু তেওঁ পদ্মভূষণ সন্মান পাইছিল তাৰ পিছত সাহিত্য একাডেমি বঁটা লাভ কৰিছিল এই যেটো ককাইদেউতাৰ হাড় আছে এই ককাইদেউতাৰ হাড়ৰ উপন্যাসৰ বাবে তেওঁ সাহিত্য একাডেমি বঁটা লাভ কৰিছিল এইটো ইম্পৰ্টেন্ট তোমালোকৰ পৰীক্ষাৰ কাৰণে ঠিক আছে সো যি কি নহওক এইখিনি পঢ়িবা তোমালোকে আৰু বুজিব পাবা সো আমি এতিয়া যিখিনি তোমালোকৰ ক্ৰিয়াকলাপ দি আছে পাঠ ভিত্তিক আমি সকলোখিনি উত্তৰ কৰো তোমালোকে লাইক কৰিবা ভিডিওটো দেই আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা এক নম্বৰ প্ৰশ্ন কৈছে যে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা আমাক দিছে যে ৰদত গছৰ সেউজী পাতবোৰ কিদৰে থাকে গতিকে ৰদত গছৰ সেউজী পাতবোৰ কিদৰে থাকে সো আমাক কবিতাটোত উল্লেখ কৰিছে ধুনিয়াকৈ যে যেতিয়া পথাৰত থাকে ৰদত শুকাই যেতিয়া পথাৰ থাকে ৰদত শুকাই গছৰ সেউজী পাত থাকে দ খাই যেতিয়া পথাৰত ৰদ থাকে তেতিয়া কিহৰ পথাৰবিলাক শুকাই যায় আৰু যি গছৰ সেউজী পাত আছে এইবিলাক দ খাই থাকে গতিকে দ খাই থাকে গতিকে দ খাই থাকে কত আছে অপচন গতিকে আমাক খ নম্বৰটো হৈ যাব যে দ খাই থাকে গতিকে খ নম্বৰটো হ'ব আমি খ তেনেকৈ গোল দিম বুজি পাইছা তাৰপিছত এইটো দিছে যে কবিয়ে কবিতাটোত কি গণিব নোৱাৰাৰ কথা কৈছে সো ইয়াত কবিতাটোত পঢ়া তোমালোকে ইয়াত দিছে যে বৰষুণৰ টোপালবোৰ গণিব নোৱাৰি দিছে যে চোৱা ইমান টোপালবোৰ অকনি নোৱাৰো কৰিব শেষ গনি অৰ্থাৎ বৰষুণৰ টোপালবোৰ ইমান অকনি সৰু পৰি আছে গনি শেষ কৰিব নোৱাৰি বা গণিব নোৱাৰি বহুত পৰি থাকে নহয় তোমালোকে বৰষুণৰ টোপাল গণিব পাৰিবা নেকি নোৱাৰো গতিকে বৰষুণৰ টোপালৰ কথা কৈছে বা বৰষুণৰ টোপাল অৰ্থাৎ পানী বৰষুণ মানে পানী গতিকে পানীৰ টোপ ক নম্বৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ বুজি পাইছা এতিয়া 2 নম্বৰ প্ৰশ্নবিলাক দিছে যে শব্দ অৰ্থ মিলাও আহা আমাক দিছে ইফালে শব্দ ইফালে অৰ্থ যেনেকৈ দো খাই মানে কি এটা মোক মিলাব লাগে ঠিক আছে গতিকে দো খাই মানে বেকা হৈ মূৰ তল কৰি গতিকে গছৰ পাতত যেতিয়া ৰদ পৰে বেকা হৈ পাতবিলাক তলফালে সামৰি যায় বুলি কওঁ হেতু গতিকে দো খাই তাৰপিছত অপেন্দে মানে দিয়া আছে থে তাৰপিছত বাজলে মানে বাহিৰলৈ গতিকে বৰষুণ আতৰিলে আমি বাহিৰলৈ যাওঁ গতিকে বাহিৰলৈ তাৰপিছত ভাহে মানে উপঙে মানে ওপৰত
উপঙি থকা গতিকে ভাহে মানে উপঙে ঠিক আছে এতিয়া 3 নম্বৰ প্ৰশ্নৰ আমি উত্তৰ কৰিম 3 নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা ক নম্বৰ প্ৰশ্ন দিছে যে কবিয়ে পথাৰ আৰু গছৰ সেউজী পাতবোৰ ৰদত কেনেদৰে থাকে বুলি কৈছে আমি উত্তৰ কৰিম যে উত্তৰ ৰদত পথাৰ শুকাই থাকে আৰু গছৰ সেউজী পাতবোৰ দ খাই থাকে বুলি কবিয়ে কৈছে এতিয়া খ নম্বৰ প্ৰশ্ন যে কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰে বুলি কৈছে আমি উত্তৰ কৰিম যে বৰষুণৰ পানীৰ টোপালবোৰ বিৰতি নোহোৱাকৈ অবিৰাম আহি থকা বাবে কবিয়ে গণিব নোৱাৰো বুলি কৈছে গ নম্বৰ প্ৰশ্ন যে কবিয়ে কি গীত শুনি ভাল পায় আমি উত্তৰ কৰিম যে কবিয়ে বৰষুণৰ ৰিমঝিম গীত শুনি ভাল পায় যি বৰষুণৰ শব্দ হয় ৰিমঝিম এটো ভাল পায় কবিয়ে ঘ নম্বৰ যে কবিতাটোত কোনে কোনে হাঁহে উফন্দে পাতে আৰু চকু পানী টকে বুলি কৈছে প্ৰশ্নটো খুবেই ইম্পৰ্টেন্ট পৰীক্ষাৰ কাৰণে আমি উত্তৰ কৰিম যে কবিতাটোত গছ লতা ঘাঁহ বন আৰু বিজলীয়ে হাঁহে ডাৱৰে উফন্দে পাতে আৰু আকাশে চকু পানী টকে মানে আকাশৰ পৰা বৰষুণ হয় গতিকে পানী পৰে গতিকে এই কাৰণে চকু পানী টকে বুলি কবিয়ে কৈছে 9 নম্বৰ প্ৰশ্ন যে কবিয়ে কাগজৰ নাও কেতিয়া আৰু কত মেলি দিয়ে আমি উত্তৰ কৰিম কবিয়ে বৰষুণ আতৰিলে বাজলৈ ওলাই আহি নিজৰাত কাগজৰ নাও মেলি দিয়ে নিজৰা মানে যি বৰষুণৰ পানী জমা হয় তাতে ঠিক আছে বাজলৈ মানে বাহিৰলৈ আহি এতিয়া 6 নম্বৰ প্ৰশ্ন যে কবিয়ে কোনে কত আৰু কি হৈ ভাহে বুলি কৈছে আমি উত্তৰ কৰিম যে ঢৌৱে ঢৌৱে নাচি নাও লাহে লাহে যায় আৰু নীলা আকাশত জোন হৈ ভাহে এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো কৰিম 4 নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ বাছি উলিয়াই শব্দজালত ঘেৰ দিয়া আৰু লিখা এটো ঘেৰ দিব কৈছে আৰু লিখিব কৈছে ঠিক আছে যেনেকৈ প্ৰথমটো গছৰ এই চাৰিটা আমাক লিখিব লাগিব প্ৰথমটো যেটো কৈছে আমাক যে কবিয়ে কি বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে গতিকে এটো হ'ব পোবালি ঠিক আছে গতিকে পোবালিটা এনেকৈ আমি ঘেৰ দিম সো এটো উত্তৰটো মই ধুনিয়াকৈ কৰি দিছো তোমালোকে চোৱা যেটো প্ৰথম আছে প্ৰথমটো হ'ব ক নম্বৰ যে কবিয়ে কি বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে গতিকে এটো হ'ব পোবালি ঠিক আছে গতিকে প্ৰথমটো হ'ব পোবালি তাৰ পিছত খ নম্বৰ যে কবিয়ে পানীৰ টপ কি কৰিব নোৱাৰে বুলি কৈছে আমি উত্তৰ কৰিম গণিব কত আছে গণিব আছে ইয়াত চোৱা গণিব মই গোলকে দিছো ধুনিয়াকৈ যদি দেখা নাই জুম কৰাই দিও আকৌ এতিয়া সাগে দেখা পাইছা এতিয়া গ নম্বৰ যে কাৰ সেউজী পাত দ খাই থাকে গতিকে গছ কত পাম এটো সব প্ৰথম যেটো মই দেখাই দিছিলো গছৰ ঠিক আছে খ নম্বৰ যে কবিয়ে ৰিমঝিম কৈ কি অহাৰ কথা কৈছে গতিকে আমি উত্তৰ কৰিম বৰষুণ অহাৰ কথা কৈছে বৰষুণটো কত পাম এইটো সব বৰষুণ ঠিক আছে এনেকৈ মিলাই দিছো বুজি পাইছা এতিয়া চাবা তোমালোকে 15 নম্বৰ প্ৰশ্নটো 15 নম্বৰ ভুলতে কলো 5 নম্বৰ প্ৰশ্ন যে তলত দিয়া কবিতাৰ স্তবক কেইটা গদ্য ৰূপত লিখা আৰু পঢ়া যেনেকৈ প্ৰথম উদাহৰণ স্বৰূপে এটা দিছে পদ্য ৰূপত এই পদ্য ৰূপ যে এটপা দুটপা কৰি বৰষুণ আহে গছ লতা ঘাঁহ বনে মিছিকি হাঁহে সো আমি ইয়াৰ গদ্য ৰূপত লিখি মানে কবিতাত এনেকৈ শৰ্টকে লিখো গদ্য ৰূপ হলে অকন বহলাই লিখিব লাগে সো আমি উত্তৰ কৰিম আমাক উদাহৰণটো দিছে যে যেতিয়া এটপ দুটপকৈ বৰষুণ পৰে তেতিয়া গছ লতা ঘাঁহ বনে মিছিকিয়াই হাঁহে অৰ্থাৎ বৰষুণৰ পানী পাই গছ লতা ঘাঁহ বনবোৰ সজীৱ হৈ উঠে এতিয়া আমাক দিছে পদ্য ৰূপত দিছে ইফালে যে ইমান পানীৰ টপ নোৱাৰো গণিব ভাল পাও ৰিমঝিম গীত হে শুনিব আমি গদ্য ৰূপত লিখিম এটো আনসাৰ কৰিব লাগিব আমাক নিজকে তোমালোকে বহিত লিখিবা না হলে কিতাবতে লিখিবা যে ইমান পানীৰ জুম কৰাই দিও যে ইমান পানীৰ অকনি টপ গণিব নোৱাৰি সেই পানীৰ টপৰ শব্দৰ গীত শুনিলে ভাল পাওঁ তাৰ পিছত 3 নম্বৰ যেটো দিছে যে বৰষুণ আতৰিলে বাজলে ওলাও মেলি দিও নিজৰাত কাগজৰ নাও আমি উত্তৰ কৰিম বৰষুণ আতৰিলে বাজলৈ ওলাই আহি জমা হোৱা বৰষুণৰ পানীত কাগজৰ নাও মেলি দিও ঠিক আছে 6 নম্বৰ প্ৰশ্ন দিছে যে কবিতাটোৰ পৰা অন্তধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা অন্তধ্বনি অৰ্থাৎ
লাষ্টত যিটো সংখ্যা আছে বা যিটো আখৰ আছে এইটো আখৰ আমি মিলাম গতিকে শুকাই এইটো কি হ'ব খাই খাইৰ লগত মিলিব গতিকে খাই তাৰপিছত আহে এইটো হবে কথাহে গতিকে কথাহেৰ লগত মিলিব ঠিক আছে বা আহে হাহে বুলিও দিব পাৰা তোমালোকৰ ইচ্ছা যেটো ভাল লাগে হেতু দিব পাৰা ঠিক আছে বুজি পাইছা তাৰপিছত গণিব এটো দিব শুনিব বতাহে এটো হাহে ঠিক আছে অকনি হ'ব গনি তাৰপিছত ওলাও নাও এনেকৈ আমি দকাই দিম আৰু উত্তৰটো লিখিবা তোমালোকে বহি তেনেকৈ হৈ যাব তোমালোকে এটা কাম কৰিবা এইটো কাটি দিবা যেটো মই আহে কথাহে দিছো এইটো নিদিবা যেহেতু আমাক অন্তধ্বনি মিল থকা কথা কৈছে গতিকে আহেটো তোমালোকে হাহেৰ লগতে দিবা ঠিক আছে মই কৈছো দুটাৰ যিকোনো এটা দিলে হয় কিন্তু নিদিবা তোমালোকে আহেটো হাহেৰ লগত দিবা আহেটো হাহেৰ লগত দিবা আৰু যেটো বতাহেটো কথাহেৰ লগত দিবা ঠিক আছে বাকি সব ঠিকে আছে বাস এইখিনি লিখিবা হৈ যাব জাস্ট বতাহেটো কথাহেৰ লগত দিবা আৰু আহেটো হাহেৰ লগত দিবা ঠিক আছে এইখিনি কৰিবা তোমালোকৰ আনসাৰ হৈ যাব এতিয়া 7 নম্বৰ প্ৰশ্ন মই সমুকে দিছে আনসাৰটো কিয়নো এটো মূল ভাব খুবই ইম্পৰ্টেন্ট এটো পৰীক্ষাৰ কাৰণে যে কবিতাটোৰ মূল ভাব কোৱা আৰু লিখা ইম্পৰ্টেন্ট পৰীক্ষাত আহে আমি উত্তৰ কৰিম যে কবিতাটি প্ৰকৃতি প্ৰেমৰ হতে সংক্ষিপ্ত হৈ আছে খৰালি কালত প্ৰকৃতি নিৰখ আৰু শুকান হৈ পৰে বৰষুণৰ অভাৱত গছলতা ঘাঁ বনে সজীৱতা হেৰুৱাই নিস্তেজ হৈ পৰে ৰদৰ তাপত গছৰ পাত দ খাই পৰে এনে সময়তে হঠাৎ অহা এজাক বৰষুণে গছ-গছনি বন পাতলৈ সজীৱতা আনে আৰু মানুহৰ মনবোৰৰ পুলকিত হৈ উঠে আৰু লাষ্টত দিম যে কবিয়ে বৰষুণকালীন প্ৰকৃতিৰ ছবিখন কবিতাৰ জৰিয়তে সুন্দৰকৈ আঁকিছে এতিয়া তোমালোকে চাবা ভাষা অধ্যয়নত দিয়া আছে ভাষা অধ্যয়নত 8 নম্বৰ প্ৰশ্ন যে তলত দিয়া শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা যেনেকৈ প্ৰথম আছে কান্দে ডুবে আৰম্ভ পাৰে পাৰো জপাই সমাও সো আমি বিপৰীত শব্দ লিখিব লাগে গতি উত্তৰটো কৰিম আমি এনেদৰে এফালে লিখিম শব্দ এফালে লিখিম বিপৰীত শব্দ যেটো কান্দে এটো লিখিম হাহে ডুবে এটো লিখিম নুডুবে তাৰ পিছত দিছে আৰম্ভ বিপৰীত হ'ব সমাপ্ত পাৰো বিপৰীত হ'ব নোৱাৰো জপাই বিপৰীত হ'ব মেলি আৰু শব্দ যেটো দিছে সমাও এটো বিপৰীত হ'ব নসমাও ঠিক আছে নসমাও ওপৰত এটা চন্দ্ৰবিন্দু দিবা নসমাও ঠিক আছে এতিয়া 9 নম্বৰ প্ৰশ্ন যে বাক্য ৰচনা কৰা পথাৰ বৰষুণ ডাবৰ নিজৰা নাও সো বাক্য ৰচনা কৰিব দিছে পথাৰ দি প্ৰথমত কৰো যে পথাৰ লিখিম খৰালি কালত পথাৰ শুকান হৈ পৰে তাৰ পিছত বৰষুণ লিখিম বাৰিষা কালত অসমত প্ৰচুৰ বৰষুণ হয় তাৰ পিছত ডাবৰ দিছে লিখিম বাৰিষা কালত ডাবৰে আকাশত লুকা ভাকু খেলে তাৰ পিছত দিছে আমাক নিজৰা লিখিম নিজৰাই চন্দিল গতিৰে নাচি নাচি বৈ যায় তাৰ পিছত নাও লিখিম বৰষুণৰ পানীত কাগজৰ নাও উঠুৱাই শিশুৱে বৰ আনন্দ পায় 10 নম্বৰ প্ৰশ্ন দিছে যে পঢ়া আৰু লিখা এটো দিছে যে তলত দিয়া পদ্যফাকিত বাৰে বাৰে উচ্চাৰিত হোৱা ধ্বনিটো লিখা যেনেকৈ বগাকৈ বগলি বহলাই বলিছে বলুকাত বিয়লি বেলা বুকুল বাগৰিছে বচ্চা বনতে বুটলি বিলাওগৈ বলা গতিকে ব ধ্বনিটো বাৰবাৰ আহিছে গতিকে বাৰে বাৰে উচ্চাৰিত হোৱা শব্দটো ওলাব গৈছে গতিকে ব ধ্বনি ঠিক আছে তাৰ পিছত খ নম্বৰ তলত দিয়া পদ্যফাকিত পুনৰাবৃত্তি হোৱা শব্দটো ধ্বনিটো লিখা গতি পুনৰাবৃত্তি কোনটো হৈছে ইমান পানীৰ টপ নোৱাৰো গনিব ভাল পাও ৰিমঝিম গীতহে শুনিব গতি ইয়াতে ব ধ্বনি ৰিপিট হৈছে গতি ব ধ্বনি আমি লিখিম তাৰ পিছত গ নম্বৰ যে শংকৰদেৱৰ পদ্যফাকিত পুনৰাবৃত্তি হোৱা শব্দাংশটো লিখা যেনেকুৱা হেন শুনি জামস্ববন্ত ধাইলা মহা বলবন্ত গতিকে বন্ত শব্দটো পুনৰাবৃত্তি ঘটিছে গতিকে বন্ত ধ্বনি লিখিম ঠিক আছে এতিয়া তোমালোকে চাবা জানো আহাত দিছে যে যেতিয়া পথাৰ থাকে ৰদত শুকাই ইয়াত থকা পথাৰ শব্দটো বিশেষ্য পদ আৰু ইয়াৰ বিশেষণ পদটো ৰূপ হল পথাৰুৱা ঠিক আছে ইয়াৰ বিশেষ্য পদ হৈছে পথাৰ আৰু ইয়াৰ যেটো বিশেষণ ৰূপ এটো হৈছে পথাৰুৱা গতিকে পৰীক্ষাত আহিব পাৰে যে পথাৰৰ বিশেষণ পদৰ নাম কি গতিকে পথাৰুৱা বা বিশেষণ পদ পথাৰুৱাৰ বিশেষ্য পদটোৰ নাম কি এটো হ'ব পথাৰ ঠিক আছে
তেনেদৰে আমাক এতিয়া 11 নম্বৰ প্ৰশ্নবিলাক দিছে যে তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ পদৰ ৰূপটো লিখা আৰু সেই শব্দৰ প্ৰয়োগৰে বাক্য গঠন কৰি তলৰ তালিকাখন পূৰ কৰা। যেনেকৈ ঘৰ দিছে, এটা কৰি দিছে আমাক যে ঘৰ ঘৰুৱা, বাক্য লিখিম যে ঘৰুৱা কাম কাজবোৰ নিয়াৰিকৈ কৰিবা বা কৰিব লাগে। এতিয়া যে সাৰ, আমি লিখিম সাৰুৱা, যে সাৰুৱা মাটিত খেতি ভাল হয়। তাৰপিছত নিথৰ লিখিম যে নিথৰুৱা, যে নিথৰুৱা লোকক সহায় কৰা উচিত। তাৰপিছত ভাগৰ লিখিম ভাগৰুৱা, ভাগৰুৱা হৈ কাম কৰিব নালাগে। জাবৰ দিছে, লিখিম জাবৰুৱা। অব্য দিবা, ইয়াত একচুৱেলি অব্য দিব লাগিছিলে, অব্য দিয়া নাই, গতিকে অব্য নিদিবা তোমালোকেও। জাবৰুৱা লিখিবা যে অকল ব দিবা, যে জাবৰুৱা মাটিত আলু খেতি ভাল হয়। বুজি পাইছা? এতিয়া 12 নম্বৰ প্ৰশ্ন আমি চাম। কৈছে জ্ঞান সম্প্ৰসাৰণত যে পঢ়া আৰু আবৃত্তি কৰা যে বসন্তক কথা কৈছে, যে বসন্তত কি কি হয়। 1 নম্বৰ দিছে যে মালতী ফুলিল সেউতি উঠিল, কেতেকী গা মুৰি দিলে, সুৰীয়া কুলিয়ে গল কপাই গাই বননিৰ বাতৰি দিলে। আৰু 2 নম্বৰ কবিতা দিছে যে বুকুলে সিঁচিলে তৰা একনি, মদাৰে খেলিলে ফাকু, জ্যোতি জুল ফুলজুপি নিশ্বাস এৰিলে, পদুমে মেলিলে চকু। এতিয়া 3 নম্বৰ দিছে যে থুৰিত কৰবীৰে সাঁচিলে মৌ টুপি, ভূমিয়ে মেলিলে চপা, চৰাই হালধীয়া মৌ মতলীয়া, ওলটি কৰিলে কৃপা। এইবিলাক কবিতাবিলাক কোন লিখিছে? লক্ষীনাথ বেজবৰুৱাই লিখিছে। এতিয়া কৈছে 13 নম্বৰ প্ৰশ্ন, যে ওপৰৰ কবিতা কেইফাঁকিত উল্লেখ থকা চৰাই আৰু ফুলৰ নামবোৰ লিখা। গতিকে 13 নম্বৰ উত্তৰ আমি এতিয়া কৰিম। 13 নম্বৰ প্ৰশ্ন, ওপৰৰ কবিতা কেইফাঁকিত উল্লেখ থকা চৰাই আৰু ফুলবোৰৰ নাম লিখা। চৰাই আৰু ফুলবোৰৰ নাম লিখিব দিছে। আমি উত্তৰ কৰিম ফুল, যে সেউতী, মালতী, কেতেকী, বকুল, মদাৰ, জ্যোতি, পদুম, কৰবীৰ, ভূমিচম্পা এইবিলাক। আৰু চৰাইৰ নাম লিখিম যে কুলি চৰাইৰ কথা উল্লেখ আছিলে, কুলি। 13 নম্বৰৰ আমি উত্তৰ কৰিলোঁ। এতিয়া 14 নম্বৰ প্ৰশ্ন দিছে যে দলত ভাগ হৈ তলত দিয়া শব্দসমূহ ব্যৱহাৰ কৰি একোটাকৈ কবিতা লিখিবলৈ যত্ন কৰা। যেনেকৈ এইবিলাক ব্যৱহাৰ কৰি আকাশ, পাহাৰ, ফুল, মেঘ, নদী, গছ গছনি, পখিলা, বৰষুণ। ইয়াৰ পৰা যিকোনো এটা মই লিখি দিওঁ, হৈ যাব। যেনেকৈ ফুলৰ কাৰণে তোমালোকে এইটো কবিতা হুবহু লিখি দিবা, হৈ যাব। এইটো কবিতা ফুলৰ কাৰণে, ঠিক আছে। গতিকে মই তোমালোকক যি প্ৰথমত দি আছে আকাশ, আকাশৰ কাৰণে এটা মই কবিতা মই নিজে লিখি আনিছোঁ, সেইটো তোমালোকক মই এতিয়া দেখাই দিওঁ। কবিতাটো মই লিখিছোঁ এনেদৰে, যে 14 নম্বৰ উত্তৰ কৰিবা। ক নম্বৰ যিটো দিছে আকাশ, আকাশৰ কাৰণে, ঠিক আছে। আকাশ, আকাশ বুলি লিখিবা। এনেকৈ দি লিখিম কবিতাটো, যে আকাশ নীলা, নীলা পানী, দুয়ো মিলি জুলি যায় জীৱনী। ঠিক আছে, ইমানখিনি লিখিবা, এটা কবিতা হৈ গ'ল। আৰু তোমালোকে এইবিলাক নিজে চেষ্টা কৰিবা, আৰু নালাগে এটা লিখিলে হৈ যাব, তোমালোকৰ পৰীক্ষাত এটাই আহিব। তাৰপিছত আমাক দিছে 15 নম্বৰ প্ৰশ্ন, যে কবিতাটোত থকা এখন ছবিত ল'ৰা ছোৱালীবোৰে কাগজৰ নাও সাজি খেলি আছে। বৰষুণৰ বতৰত তোমালোকে কোনে কি কাম কৰি ভাল পোৱা তাৰ এখন তালিকা প্ৰস্তুত কৰা। আমাক পাঠটো তোমালোকে চাবা, ইফালে দিয়া আছে পাঠটোত আৰম্ভণিতে, এইটো বৰষুণ নাও বনাই ল'ৰা ছোৱালীবিলাকে খেলি আছে। গতিকে তোমালোকে বৰষুণত কি কাম কৰি ভাল পোৱা সেইটো সুধিছে। তোমালোকে যি ভাল পোৱা সেইটো লিখিবা। মই লিখি দিছোঁ, ইয়াত কৈছে যে বৰষুণৰ বতৰত তুমি কৰি ভাল পোৱা কামবোৰ লিখিব কৈছে। আমি লিখিম যে মই বৰষুণৰ বতৰত বাহিৰত ফুৰি কাগজৰ নাও বৰষুণৰ পানীত চলাওঁ। 16 নম্বৰ প্ৰশ্ন দিছে যে দলত আলোচনা কৰি কোৱা। ক নম্বৰ প্ৰশ্ন, যে ধুমুহা বৰষুণ আহিলে তুমি কি কৰা। আমি উত্তৰ কৰিম, ধুমুহা বৰষুণ আহিলে মই ঘৰৰ ভিতৰত সোমাই থাকোঁ, কাৰণ বতাহ বৰষুণৰ সময়ত ঘৰৰ বাহিৰ হ'লে বিপদ পৰিবলগীয়া, বতাহ বৰষুণৰ সময়ত ঘৰৰ বাহিৰ হ'লে বিপদত পৰিব লগা হ'ব পাৰে। গতিকে ধুমুহা বৰষুণ হ'লে আমি ঘৰৰ ভিতৰলৈ সোমাই যাওঁ, কিয়নো বহুত বতাহ ওলালে বা গছ ভাঙি পৰিব পাৰে, সেইকাৰণে আমি ঘৰৰ ভিতৰত সোমাই যাওঁ। ঠিক আছে। তাৰপিছত খ নম্বৰ, যে শিল বৰষুণ পৰিলে তোমাৰ কেনে লাগে। গতিকে শিল বৰষুণ যেতিয়া কৰে, শিলাবৃষ্টি, আমাক বহুতে ভাল লাগে। কিয়? শব্দ হয়, আৰু যেতিয়া বাহিৰত আমি চাওঁ কিমান ধুনীয়া বগা পৰিৱেশ, পূৰা শিলেৰে ভৰপূৰ হৈ থাকে, বগা বগা যিটো পানী জমা হৈ বৰফ পৰে, সেইটো নহয় জানো, শিলেৰে। গতিকে খুবেই ধুনীয়া লাগে। আমি এনচাৰটো কৰিম যে শিল বৰষুণ পৰিলে চোতালখন কেতিয়াবা পানী শিলেৰে বগা হৈ পৰে, দৃশ্যটো চাই ভাল লাগে।
এতিয়া গ নম্বৰ যে বৰষুণ দিলে তোমাৰ চৌপাশৰ কি পৰিৱৰ্তন চকুত পৰে বা চকুত পৰে আমি উত্তৰ কৰিম যে বৰষুণ দিলে কি পৰিৱৰ্তন চকুত পৰে গছবিলাক একেবাৰে চফা হৈ যায় আৰু যিবিলাক গছৰ পাতবিলাক কি দ খাই আছিলে সেইবিলাক সজীৱ হৈ পৰে তাৰপিছত কি ঘাঁহ বনিবোৰ ধুনীয়া হৈ যায় আকৌ কি হয় গছৰ পাতবোৰ একেবাৰে ধুনীয়া যেতিয়া হৈ যায় যিবিলাক ধূলি মাকতি লাগি থাকে সেইবিলাক বৰষুণৰ পানীৰ লগত তললৈ নামি পৰে আৰু তেতিয়া আমি অক্সিজেন বেছিকৈ পাওঁ আমি জানো গছৰ পৰা আমি অক্সিজেন পাওঁ ঠিক আছে লগতে যিবিলাক গছক পানীৰ দৰকাৰ পৰে সেইবিলাক গছ কি হয় ধুনীয়াকৈ কিছুদিন পিছত ধুনীয়াকৈ ফল ধৰে ফুল মূল ধৰে পাত ধৰে আকৌ যিবিলাক বীজ আছে সেইবিলাকৰ গজালি মেলে যেনেকুৱা ধান আমি যদি ৰুই দিওঁ পানী বা বৰষুণ পৰিলে ধুনীয়াকৈ ধানটো হয় ঠিক আছে গতিকে বৰষুণৰ খুবেই দৰকাৰ ৰাস্তা ঘাটত পুৰা ধূলি মাকতি হয় গতিকে বৰষুণ হ'লে ধূলি মাকতিবিলাক নোহোৱা হৈ যায় যি কি নহওক গ নম্বৰটোৰ কাৰণে আমি উত্তৰ কৰিম যে বৰষুণে আমাৰ চৌপাশৰ ধূলি বালি জাবৰ জোঁথৰ আঁতৰাই নিয়ে বৰষুণৰ পানীয়ে গছ গছনিৰ ওপৰত লাগি ধৰা ধূলি বালি ধুই নিয়ে বাবে গছ গছনিয়ে পৰিচ্ছন্ন হৈ পৰে লগতে আকাশখনো পৰিষ্কাৰ পৰিচ্ছন্ন হৈ পৰে গতিকে বৰষুণৰ পিছত চাবা আকাশখন পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ পৰিব ঠিক আছে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ পৰে কিয়নো আকাশটো দেখা যায় কিমানখিনি বেয়া বস্তু আছিলে গেছ আছিলে কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন যিবিলাক বেয়া ছালফাৰ ডাই অক্সাইড সেইবিলাক গেছৰ পৰিমাণ কিন্তু বায়ুমণ্ডলত বেছি হ'লে কিন্তু এচিড বৰষুণ হয় তোমালোকে সায়েন্সত পাইছা অলৰেডি সো এইবিলাক চাফা হৈ যায় তেতিয়া কি আকাশখন পৰিচ্ছন্ন বা পৰিষ্কাৰ হৈ পৰে 16 নম্বৰৰ আমি আটাইবোৰ প্ৰশ্নৰ উত্তৰ কৰিলো এতিয়া আমাক প্ৰকল্পত দি আছে 17 নম্বৰ যে ছবি কেইখন পৰ্যবেক্ষণ কৰা আৰু তাত দেখুওৱা ধৰণে কামবোৰ কৰা যেনেকুৱা যে বৰষুণৰ পানী সৰু সৰু পাত্ৰত সংগ্ৰহ কৰা গতিকে বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগে তাৰপিছত দিছে খ নম্বৰ যে তোমালোকে সংগ্ৰহ কৰা পানীখিনি এটা কাপোৰেৰে জুখি ডাঙৰ পাত্ৰ এটাত থোৱা গতিকে যিখিনি পানী সংগ্ৰহ কৰিবা বৰষুণৰ সেইখিনি এটা ডাঙৰ পাত্ৰত জমা কৰিব কৈছে ঠিক আছে তাৰপিছত আমি নেক্সট চাম তাৰপিছত গ নম্বৰ কৈছে 3 নম্বৰ যে সংগ্ৰহ কৰা পানীখিনি তোমালোকে ৰোৱা গছপুলিৰ গুৰিত দিবা আৰু পুলিটোৰ বৃদ্ধি সময়ে পৰ্যবেক্ষণ কৰিবা গতিকে পুলিটোত দিব কৈছে আৰু এতিয়া কৈছে যে এনেদৰে সংগ্ৰহ কৰা পানীখিনি ঢাকোনেদি থবা আৰু আন কি কামত ব্যৱহাৰ কৰিবা লিখা গতিকে বৰষুণৰ পানী আমি কি কামত ব্যৱহাৰ কৰোঁ এইবিলাক আমাক লিখিবলৈ কৈছে ঘ নম্বৰটো গতিকে আমি যিখিনি পানী সংগ্ৰহ কৰিছো বৰষুণৰ পৰা এইটো আৰু কি কামত আমি ব্যৱহাৰ কৰোঁ তো তোমালোকে ঘ নম্বৰটোৰ কাৰণে উত্তৰ লিখিবা যে 17 নম্বৰ ঘৰ উত্তৰ যে বৰষুণৰ পানী সংগ্ৰহ কৰিবা সংৰক্ষণ কৰিও লিখিব পাৰা সংগ্ৰহ কৰি মই মোৰ কাপোৰ ধোৱা কামত ব্যৱহাৰ কৰোঁ বা মই বাচন ধুও বা আমাৰ বাচন ধুয়ে এইটো লিখিব পাৰা বাস ইমানখিনি লিখিবা হৈ যাব ঠিক আছে এতিয়া আমি নেক্সট চাম নেক্সট আমাক দিছে 18 নম্বৰ প্ৰশ্নটো 18 যে পাঁচটা প্ৰকৃতি বিষয়ক কবিতা সংগ্ৰহ কৰা সেই কবিতাৰ নাম আৰু কবি পৰিচয় দি এখন প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰা আৰু সকলোৱে পঢ়িব পৰাকৈ শ্ৰেণীকোঠাৰ বেৰত আৰি থোৱা সো এইটো যিকোনো পাঁচটা কবিতাৰ সংগ্ৰহ কৰিব কৈছে যিকোনো কবি তোমালোকৰ অসমীয়া পাঠৰ পৰা উঠাই দিব পাৰা প্ৰকৃতি বিষয়ে হ'ব লাগিব ঠিক আছে সো এইখিনি আছিল আমি নেক্সট ভিডিও ডেসক্ৰিপচনত দি আছে ভিডিও স্ক্ৰিনত তোমালোকৰ স্ক্ৰিনত নোটে তোমালোকৰ ক্লাস 6 ৰ স্ক্ৰিনত নোটে ক্লাস 7 8 9 10 গৈ স্ক্ৰিনত উঠিব তেতিয়া সুবিধা হ'ব এটা ডেসক্ৰিপচনত গৈ তোমালোকে পাৰ্ট 6 টো চাব পাৰিবা বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ নহলে সাৰ্চ কৰিবা V6 C7 A2 আজিলৈকে আহোঁ বাবে টেক কেয়াৰ ভিডিওটো লাইক কৰিবা দেই